মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো তোমালোকৰ কাৰণে এইচএছএলসি আৰু এইচএছ কেণ্ডিডেটসমূহৰ কাৰণে অতিকৈ দৰকাৰী অতিকৈ ইম্পৰ্টেণ্ট এটো এটা ভিডিঅ'। এইবাৰ তোমালোকৰ 2026 এইচএছএলসি আৰু এইচএছত 100% অহাৰ চান্স আছে। এইটো তোমালোকৰ এনেকৈ আহিব পাৰে যে অসমৰ এগৰাকী মহান ব্যক্তি জুবিন গাৰ্গ নাইবা তোমাৰ প্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ। গতিকে তোমালোকে একদম স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। এইটো একদম 100% শিওৰ একদম এইচএছএলসি আৰু এইচএছ কেণ্ডিডেটৰ বাবে অতিকৈ দৰকাৰী। গতিকে বলা আমি সময় নষ্ট নকৰি আৰম্ভ কৰোঁ। চোৱা আৰম্ভণি তেনেকৈ লিখিবা। তোমালোকে মই যেনেকৈ পইণ্ট আউট কৰি দিছোঁ এনেকৈ পইণ্ট বনাই লিখিবা, তেতিয়াহ'লে নম্বৰখিনি ধুনীয়াকৈ পোৱাত সহজ হ'ব। চোৱা আৰম্ভণি অসম মাতৃৰ সুসন্তান জুবিন গাৰ্গ, যাৰ নামে এক বিশাল পৰিচয় বহন কৰে। তেওঁক নতুনকৈ পৰিচয় দিয়াটো এক ধৃষ্টতা মাথোন। তেওঁ আছিল একেধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু এজন মানৱদৰদী সমাজসেৱক। তোমালোকে সকলোৱে জুবিন গাৰ্গৰ বিষয়ে ভালকৈ জানায়ে, তথাপিও মই কেনেকৈ লিখিব লাগে ৰচনা মই তোমালোকক সেইখিনি দি দিছোঁ। বাকী চবৰে এতিয়া সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বৃদ্ধলৈকে সকলোৱে জুবিন গাৰ্গৰ বিষয়ে ধুনীয়াকৈ জানে, হয়নে? এতিয়া অসমখন জুবিন গাৰ্গৰ কাৰণে মানে সকলো মানুহে এটা একদম হেৰি হৈ গৈছে, অসমখন একেবাৰে শূন্য হৈ গৈছে বুলি ক'ব পাৰি। অসমখন একেবাৰে মৰহি গৈছে, হয়নে? গতিকে সকলোৱে জানো। তাৰে পিছতো মই তোমালোকক ধুনীয়াকৈ ইয়াতে লিখি দিয়াৰ কাৰণ এইটোৱে যে তোমালোকে পৰীক্ষাত আহিলে চিজিলকৈ কেনেকৈ লিখিবা সেইটো মই তোমালোকক ইয়াত দি দিছোঁ। গতিকে চাবা তাৰে পিছত চোৱা, তেওঁ মূলতঃ অসমীয়া, বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কাম কৰিছিল। 40টাতকৈও অধিক ভাষা আৰু উপভাষাত প্ৰায় 18,000ৰো অধিক গীত গাইছিল। তেওঁৰ মধুৰ কণ্ঠ আৰু বহুমুখী প্ৰতিভাই সংগীতৰ জগতত তেওঁক এজন কিংবদন্তি ৰূপে গঢ়ি তুলিছিল। তাৰে পিছত লিখিবা জন্ম আৰু পৰিচয়। যে জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত। ক'ত জন্ম হৈছিল মনোযোগ দি চাবা, মেঘালয়ৰ তুৰাত তেখেতৰ জন্ম হৈছিল 1972 চনত। তাৰে পিছত লিখিবা এটা অসমীয়া ব্ৰাহ্মণ পৰিয়ালত, মেঘালয়ৰ তুৰাত এটা ব্ৰাহ্মণ পৰিয়ালত তেওঁৰ জন্মৰ নাম আছিল জুবিন বৰঠাকুৰ। তেওঁ বিখ্যাত সংগীত সুৰকাৰ জুবিন মেহতা নামেৰে নামকৰণ কৰা হৈছিল আৰু তেওঁৰ গোত্ৰ গাৰ্গ উপাধি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ এজন দণ্ডাধীশ, গীতিকাৰ আৰু কপিল ঠাকুৰ ছদ্মা নামেৰে কবিতা লিখা এজন কবি আছিল। মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ এগৰাকী গায়িকা আছিল। সংগীতময় পৰিয়ালত জন্ম লৈ জুবিন সৰুতেই সংগীতৰ প্ৰতি গভীৰ ভালপোৱা বিকশিত হৈছিল। 3গৰাকী ভাই ভনীৰ ভিতৰত তেওঁ জ্যেষ্ঠ আছিল। জুবিন গাৰ্গে 2002 চনত ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ গাৰ্গৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। সৰুৰে পৰাই তেওঁ আছিল স্পষ্টবাদী, সৰল আৰু শিশুসুলভ। তাৰে পিছৰ পইণ্টটো লিখিবা যে শিক্ষা আৰু সংগীত যাত্ৰা। তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষা JB কলেজ যোৰহাটৰ পৰা সম্পূৰ্ণ কৰিছিল। পিছলৈ তেওঁ বি বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ল'বলৈ লৈছিল যদিও সংগীতৰ কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পঢ়া বাদ দিয়ে। 3 বছৰ বয়সৰ পৰাই জুবিন গাৰ্গে গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ, যাৰ পৰাই তেওঁ গান শিকিছিল। তেওঁৰ পণ্ডিত ৰবীন বেনাৰ্জীৰ ওচৰত 11 বছৰ ধৰি তবলা বজাবলৈ শিকিছিল। গুৰু ৰামানী ৰায়ে তেওঁক অসমীয়া লোকসংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। চাবা তাৰে পিছত লিখিবা 1992 চনত মুক্তি পোৱা অনামিকা এলবামৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত যোগদান কৰিছিল। চোৱা কিমান চনত অনামিকা এলবামখন। এতিয়া চোৱা জুবিন গাৰ্গৰ ওপৰত বহুতো কুৱেশ্যন হ'ব পাৰে তোমালোকৰ যে তেখেতৰ প্ৰথমখন এলবাম কিমান চনত মুক্তি পাইছিল। সেইটো হৈছে 1992 চনত, হয়নে? 92 চনত মুক্তি পোৱা অনামিকা এলবামৰ জৰিয়তে তেওঁ পেছাদাৰী সংগীত জগতত যোগদান কৰিছিল।
তাৰে পিছৰ পইণ্টটো লিখিবা সংগীত কেৰিয়াৰ আৰু অন্যান্য বৰঙণি যে জুবিন গাৰ্গ 12টা বাদ্যযন্ত্ৰ বজাব পাৰিছিল যাৰ ভিতৰত আছিল আনন্দ লহৰী ঢোল দোতৰা ড্ৰাম গিটাৰ হাৰমনিয়াম মেণ্ডলিন কীবোৰ্ড তবলা আদি বিভিন্ন বাদ্যযন্ত্ৰ তেওঁ বজাব পাৰিছিল তেওঁ অসমৰ সৰ্বাধিক পৰিশ্ৰমিক পোৱা কণ্ঠশিল্পী আছিল তেওঁ বহুতো হিন্দী চলচ্চিত্ৰৰ গীত গাইছিল যাৰ ভিতৰত আছিল দিল সে ডোলি সজা কে ৰখনা ফিজা কাঠে ক্ৰিছ 3 আৰু জালংদা ট্ৰেপ 2003 চনত তেওঁ বঙলা সংগীত উদ্যোগত আত্মপ্ৰকাশ কৰিছিল জুবিন গাৰ্গে বহুতো অসমীয়া আৰু বঙলা চলচ্চিত্ৰতো অভিনয় কৰিছিল তাৰে পিছত লিখিবা যে লগতে সংগীত পৰিচালনা কৰিছিল গুৱাহাটীত নিজাকৈ প্ৰডাকশ্যন হাউচ আৰম্ভ কৰিছিল তেখেতৰ অসমীয়া ছবি মন যায় এইখন ছবিৰ বাবে তেওঁ 2009 চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰে 2000 চনত তেওঁ অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰ ছবি ৰচনাৰ পৰিচালনা আৰু অভিনয় কৰিছিল 2026 চনত য়ালি গীতিশ্ৰেষ্ঠ গ্লোবেল গায়ক পদবী লাভ কৰিছিল তাৰে পিছত লিখিবা যে জুবিন গাৰ্গে অসমীয়া সংস্কৃতিত বিভিন্ন সময়ত বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল আৰু সক্ষমো হৈছিল সকলো স্তৰৰ গানৰ মাজেৰে তেখেতে অনুৰাগীসকলক মহাচন্ন কৰি ৰাখিছিল তাৰে পিছত সামৰণিত লিখিবা যে ইংৰাজী 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰিব থকা অৱস্থাত এটা দুৰ্ঘটনাত জুবিন গাৰ্গৰ মৃত্যু হয় বুলি এইটো আমি সকলোৱে অনুমান কৰি আছোঁ যদিও আজিলৈ আমি সঠিক খবৰ পোৱা নাই হয়নে কিন্তু তোমালোকে ৰচনাত এইখিনি এতিয়া মই লিখি দিছোঁ যদি কিবা কাৰণত আমি সঁচা তদন্ত কৰাৰ পিছত সঁচা ঘটনাটো পাওঁ তেতিয়াহ'লে সামৰণিখিনি তোমালোকক চেঞ্জ কৰি দিম পিছত তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈছিল য'ত তেওঁৰ অনুষ্ঠান কৰাৰ কথা আছিল মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 52 বছৰ দৰদী মনৰ এই গায়কজন কেৱল মাত্ৰ এজন গায়ক নাছিল সকলো প্ৰজন্মৰ মাজত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে একতা আৰু ভাল পোৱাৰ এনাজৰীৰে বান্ধি এক নতুন ধাৰাৰ সৃষ্টি কৰিব বিচাৰিছিল তাৰে পিছত লিখিবা অসমীয়া নক্ষত্ৰ আবেগ অহংকাৰ স্বাভিমান হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ সমাধিস্থলী হেজাৰজনে গাইছিল তেওঁৰ অন্যতম শ্ৰেষ্ঠ গীত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি গতিকে ৰচনাটো তোমালোকে পঢ়ি কেনেকুৱা পালা মোক কমেণ্ট ছেকশ্যনত জনাবা আৰু যদি এই ৰচনাটো তোমালোকক PDF আকাৰত লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা মই তোমালোকক হোৱাটছআপ নাম্বাৰ দি দিম হোৱাটছআপত মই তোমালোকক এইটো PDF দি দিম গতিকে তোমালোকে মোক কমেণ্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচ